আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ বৈঠকত বহিছে CDS আৰু NSAৰ সৈতে এই মুহূৰ্তত IBC4ৰ সৈতে বৈঠকত বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এইখিনি সময়তে খবৰ আহিছে কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে পাঞ্জাবৰ হুছিয়াৰপুৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু পাঞ্জাবত ইতিমধ্যে পাঞ্জাব সীমান্তত উপস্থিত আছে আমাৰ সাংবাদিক সাৰস্বত গোস্বামী সাৰস্বত ইতিমধ্যে ব্লেক আউট আপুনি দৃশ্য দেখুৱাইছে বৰ্তমান পৰিৱেশ কেনেকুৱা সাৰস্বত হয় নিশ্চয় চিন্ময় মই বৰ্তমান উপস্থিত আছোঁ অমৃতসৰত আৰু কিছু সময় পূৰ্বে এটা খবৰ আহিছে যে অমৃতসৰতো কিছু সময় পূৰ্বে পাকিস্তানৰ ফালৰ পৰা ড্ৰোনেৰে পুনৰবাৰ আক্ৰমণৰ চেষ্টা চলোৱা হৈছে মই পুনৰ এবাৰ অনুৰোধ কৰিম কেমেৰামেনজনক ইয়াৰ লাইটটো অফ কৰি দিবৰ কাৰণে কাৰণ এই সমগ্ৰ এৰিয়াটো বৰ্তমান আচলতে ব্লেক আউট কৰি ৰখা হৈছে মই দৃশ্য দেখুৱাব বিচাৰিম যে সমগ্ৰ এৰিয়া আমি যিটো অঞ্চলত বৰ্তমান উপস্থিত আছোঁ এই অঞ্চলটো সম্পূৰ্ণৰূপে ব্লেক আউটৰ বাবে নিৰ্দেশ দিছে আৰু তাৰ সমান্তৰালভাৱে কিছু সময় পূৰ্বে এটা খবৰ আহিছে যে অমৃতসৰত ড্ৰোনেৰে পুনৰবাৰ আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানী সেনাই আৰু এই মুহূৰ্তত সমগ্ৰ আচলতে অমৃতসৰৰ সমগ্ৰ এৰিয়াটো বৰ্তমান আন্ধাৰ কৰি ৰখা হৈছে ব্লেক আউট কৰি ৰখা হৈছে আৰু তাৰ সমান্তৰালভাৱে যি আচলতে নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আমি কিছু সময় পূৰ্বে এই যি সীমান্তৱৰ্তী এলেকাত উপস্থিত আছিলোঁ সীমান্তৰ ফালৰ পৰা আমি আহি আছিলোঁ আৰু বৰ্তমান যিসকল নিৰাপত্তাৰক্ষী আছে আচলতে তেওঁলোকে আমাক এই অঞ্চলটোত ৰৈ থকাত কিছু বাধা দিছে আৰু আমি সেয়েহে কিছু আগুৱাই আহিছোঁ আৰু বৰ্তমান আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ সমগ্ৰ অমৃতসৰ বৰ্তমান আন্ধাৰ কৰিছে কাৰণ কিছু সময় পূৰ্বে পাকিস্তানী সেনাৰ ফালৰ পৰা পুনৰ এবাৰ ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে অমৃতসৰত আৰু তাৰ লগে লগে কেৱল অমৃতসৰেই নহয় জম্মুত পুনৰ গুলীয়াগুলী হৈছে তাৰ সমান্তৰালভাৱে যিখিনি পাকিস্তানৰ ভাৰতৰ সীমান্তৱৰ্তী এলেকা LOCৰ সীমান্তৱৰ্তী এলেকা সকলোতে আচলতে পুনৰবাৰ গুলী বৰ্ষণ কৰিছে পাকিস্তানৰ ফালৰ পৰা প্ৰথমে আৰু তাৰ পাছত ভাৰতেও প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে বৰ্তমান পৰ্যন্ত যদিওবা এটাও ড্ৰোনৰ আক্ৰমণ পাকিস্তানৰ ফালৰ পৰা কৰা সফল হোৱা নাই ভাৰতে প্ৰতিটোৱে আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছে প্ৰতিখন ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হৈছে কিন্তু পাকিস্তানে আচলতে ভীৰুতাৰ পৰিচয় দি যিসমূহ অঞ্চলত ভাৰতৰ চিভিলিয়ানছ থাকে ভাৰতৰ সাধাৰণ লোক থাকে সেইখিনি অঞ্চলত তেওঁলোকে বাৰে বাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে বাৰে বাৰে সেইবোৰ অঞ্চলত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে তালৈ মিছাইল পঠিয়াইছে তাৰ সমান্তৰালভাৱে ভাৰতে কিন্তু বাৰে বাৰে কৈ আছে যে আমি আপোনালোকৰ কোনো চিভিলিয়ানছক আক্ৰমণ নকৰোঁ কিন্তু বাৰে বাৰে পাকিস্তানে ভীৰুতাৰ পৰিচয় দিছে আৰু বাৰে বাৰে প্ৰতিটো সীমান্তৱৰ্তী এলেকাত থকা চিভিলিয়ানছ থকা এলেকাত তেওঁলোকে আক্ৰমণ কৰিছে আমি বৰ্তমান অমৃতসৰত আছোঁ অমৃতসৰত কিছু সময় পূৰ্বে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ড্ৰোনেৰে পুনৰবাৰ আক্ৰমণৰ চেষ্টা চলাইছিল যদিওবা সেই আক্ৰমণো সফল হোৱা নাই আমি পৰৱৰ্তী সময়ত তাৰ অধিক ভিজুৱেলছ দেখাবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান আমি সীমান্তৱৰ্তী এলেকাত উপস্থিত আছোঁ সীমান্তৱৰ্তী এলেকাৰ প্ৰতিখন গাঁও বৰ্তমান খালী কৰি দিয়া হৈছে এই মুহূৰ্তত সাৰস্বত কিছু সময়ৰ কাৰণে ৰখাইছোঁ সাৰস্বত এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে পাঞ্জাবৰ হুছিয়াৰপুৰত আৰ্মি কেম্পৰ সন্মুখত ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলিছিল কিন্তু পাকিস্তানৰ ড্ৰোন আক্ৰমণ ব্যৰ্থ হৈছে পাঞ্জাবৰ হুছিয়াৰপুৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ পাঞ্জাবৰ হুছিয়াৰপুৰত থকা আৰ্মি কেম্পৰ সমীপতে বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু পাকিস্তানৰ ড্ৰোন এই মুহূৰ্তত ভাৰতে ধ্বংস কৰিছে বুলি খবৰ আহিছে পুনৰ সাৰস্বত আপোনাৰ ওচৰলৈ গৈছোঁ আপুনি কিবা শব্দ শুনিছে নেকি হয় সাৰস্বত আপুনি কৈ যাব পাৰে আপুনি আমি যিটো অঞ্চলত বৰ্তমান উপস্থিত আছোঁ ইয়াৰ বৰ বেছি দূৰত নহয় ইয়াৰ পৰা একেবাৰে কাষতে আচলতে এক ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ খবৰ ইতিমধ্যে আহিছে আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ যে সমগ্ৰ অঞ্চলটো আচলতে কেনেদৰে অন্ধকাৰ কৰি পেলোৱা হৈছে সমগ্ৰ অঞ্চলটো ব্লেক আউট কৰি দিয়া হৈছে কাৰণ কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বোজা ল'ব বিচৰা নাই ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দি আছে পাকিস্তানক বৰ্তমান কিছু সময় পূৰ্বে আমি য'ত উপস্থিত আছোঁ তাৰ পৰা মাত্ৰ কিছু নিলগতে আচলতে পুনৰ এবাৰ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানৰ ফালৰ পৰা আৰু ভাৰতে কিন্তু বাৰে বাৰে প্ৰতিবাৰে কৰাৰ দৰে এইবাৰো সেই প্ৰচেষ্টা বিফল কৰিছে আমি ইতিমধ্যে জনাই আছোঁ যে বৰ্তমান অমৃতসৰত আৰু তাৰ সমান্তৰালভাৱে জম্মুতো কিছু সময় পূৰ্বে তেওঁলোকে আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানৰ পৰা ভীৰুতাৰ পৰিচয় দিয়ে পুনৰ এবাৰ আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল কিন্তু বৰ্তমান আমি দেখুৱাই আছোঁ এই দৃশ্য হৈছে বৰ্ডাৰৰ একেবাৰে নিকটৱৰ্তী যিসমূহ গাঁও আছে সেই তাত আমি উপস্থিত আছোঁ তাৰ দৃশ্য দেখুৱাবলৈ আমি ইয়াত আহি উপস্থিত হৈছিলোঁহি যিহেতু কিছু সময় পূৰ্বে এই অঞ্চলৰ একেবাৰে কাষতে আচলতে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল গতিকে BSFৰ
ফালৰ পৰা আমাক ইয়াৰ পৰা উভতি যাবলৈ নিৰ্দেশ দিয়া হ'ল সেয়েহে আমি উভতি যোৱাৰ পথত এতিয়া আমি দেখুৱাই আছোঁ ইয়াৰ সমগ্ৰ দৃশ্য যে কেনেধৰণৰ এক পৰিৱেশ ইয়াত আচলতে বিৰাজ কৰিছে সকলো অন্ধকাৰ কৰি দিয়া হৈছে সকলো ব্লেকআউট কৰি দিয়া হৈছে যাতে কোনো ধৰণৰ স্থানীয় লোক বা স্থানীয় অঞ্চলৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় সেয়েহে আমি পথৰ কাষত ৰখি লৈ বৰ্তমান ইয়াৰ দৃশ্য দেখুৱাই আছোঁ চিন্ময় নিশ্চয়কৈ সাৰস্বত আপুনি থাকক লাইনতে আমি এই মুহূৰ্তত কুমুদ দাস এটা ব্ৰেকিং নিউজ আছে হয় ব্ৰেকিং নিউজ আছে পাকিস্তানৰ সৈতে সম্পৰ্কিত এটা ব্ৰেকিং নিউজ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আন্তঃৰাষ্ট্ৰীয় যি মুদ্ৰা নিধি আছে মুদ্ৰা নিধিয়ে ইতিমধ্যেই reviewed the extended fund facility lending program $1 billion and also considered a fresh resilience and sustainability facility lending program rupees $1.3 billion for Pakistan. এই বিষয়টো সন্দৰ্ভত ভাৰতে উদ্বিগ্নতা ব্যক্ত কৰিছে as an active and responsible member country IMF অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ এটা সক্ৰিয় আৰু দায়বদ্ধ সদস্য ৰাষ্ট্ৰৰূপে ভাৰতবৰ্ষই এই ক্ষেত্ৰত নিজৰ উদ্বিগ্নতা ব্যক্ত কৰিছে over the efficacy of IMF program in case of Pakistan given its poor track record and also on the possibility of misuse of debt financing funds for state sponsored cross border terrorism অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে যোগান ধৰা এনে বৃহৎ পৰিমাণৰ ঋণেৰে বা ধনেৰে বা পুঁজিৰে পাকিস্তানে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম বা সন্ত্ৰাসবাদ সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদ বিয়পাবলৈ ব্যৱহাৰ কৰিব নেকি সেই সম্পৰ্কীয় উদ্বিগ্নতা ব্যক্ত কৰিছে আৰু ভাৰতে এই উদ্বিগ্নতা ব্যক্ত কৰি ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিক এই বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনাইছে এয়া হ'ল আজিৰ দিনটোৰ PIBৰ অৰ্থাৎ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ প্ৰেছ ৰিপৰ্ট ভাৰতৰ স্থিতি IMFৰ যি পুঁজি আছে এই পুঁজিৰ ক্ষেত্ৰত আজি 9 তাৰিখৰ এয়া স্থিতি অন্য এটা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম অন্য এটা দৃশ্য আমি দেখুৱাম এই মুহূৰ্তত আৰু এই দৃশ্যটো অলপমান ভালকৈ মন কৰিব এয়া হৈছে জম্মু কাশ্মীৰৰ অখনুৰ এলেকাৰ দৃশ্য জম্মু কাশ্মীৰৰ অখনুৰ এলেকাত ইতিমধ্যে আপুনি গম পাইছে ব্যাপক হাৰত ড্ৰোন চলা বুলি আপুনি গম পাইছে কিন্তু কিমান পৰিমাণৰ হ'ব পাৰে হিচাপ কৰি যাব 1 2 3 4 একেলগে 5টা আছে 4 পাছে 9 10 11 12 এই ধৰণে 12টাকৈ ড্ৰোন UAV যাক কোৱা হয় আনমেন এৰিয়েল ভেহিকল বা যাক আমি চমুকৈ ড্ৰোন বুলি কওঁ এই ড্ৰোন প্ৰক্ষেপ কৰা হৈছে জম্মু কাশ্মীৰৰ যি অখনুৰ এলেকা আছে অখনুৰ এলেকাত আৰু দৃশ্যটো যদি আপুনি অলপমান মন দি চাই ইয়াৰ দৃশ্যটো চাওক আমি ভিডিঅ'টো দেখুৱাইছো এনেকৈ পাকিস্তানৰ ফালৰ পৰা প্ৰক্ষেপ কৰা ড্ৰোন ইতিমধ্যে ভূপতিত কৰা হৈছে সেই দৃশ্য আমি দেখুৱাইছো ব্ৰেকিং নিউজ আহিছে এই মুহূৰ্তত পোখৰাণত অধিক তীব্ৰতৰ হৈছে শত্ৰুৰ আক্ৰমণ পাকিস্তানৰ আক্ৰমণ তীব্ৰতৰ হৈছে পোখৰাণত এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে পোখৰাণত অধিক তীব্ৰতৰ কৰিছে পাকিস্তানে আক্ৰমণ কিন্তু এইখিনি সময়তে খবৰ আহিছে পাকিস্তানৰ বহুখিনি ড্ৰোন ইতিমধ্যে ধ্বংস কৰিছে ভাৰতৰ বায়ুসেনাই এই মুহূৰ্তত পোখৰাণত অধিক তীব্ৰতৰ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ পোখৰাণক অধিক তীব্ৰতৰ কৰি তুলিছে পাকিস্তানে আক্ৰমণ কিন্তু খবৰ আহিছে পাকিস্তানৰ প্ৰায় 100টা আক্ৰমণ ব্যৰ্থ কৰিছে ভাৰতে পাকিস্তানে প্ৰায় 100টা মান আক্ৰমণ কৰিছে এতিয়ালৈকে সকলোখিনি আক্ৰমণ ভাৰতে ব্যৰ্থ কৰি পেলাইছে পাকিস্তানৰ ড্ৰোন ধ্বংস কৰি পেলাইছে ভাৰতীয় বায়ুসেনাই এই মুহূৰ্তত কেইবাটাও স্থানত পাঞ্জাব ফিৰোজাপুৰ অমৃতসৰত ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে আৰু এইখিনি সময়তে এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিদেশ মন্ত্ৰীয়ে বৈঠকত বহিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিদেশ মন্ত্ৰীয়ে বৈঠক বহিছে এই মুহূৰ্তত চিফ অফ ডিফেন্স উপস্থিত আছে IBC উপস্থিত আছে লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত আছে প্ৰধানমন্ত্ৰীৰ আবাসত এখন হাই ভল্টেজ বৈঠক পুনৰবাৰ বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবাসত আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাইছো কেইবাটাও স্থানত ভয়ংকৰভাৱে ড্ৰোনেৰে আক্ৰমণ চলাইছে পাকিস্তানে কিন্তু পাকিস্তানৰ প্ৰত্যেকটো আক্ৰমণ ব্যৰ্থ কৰিছে ভাৰতে প্ৰায় 100টা আক্ৰমণ ড্ৰোনৰ আক্ৰমণ এই মুহূৰ্তত ধ্বংস কৰিছে ভাৰতে পাকিস্তানৰ এই মুহূৰ্তত বাৰমেৰত এই মুহূৰ্তত প্ৰচণ্ড গুলিয়াগুলিৰ শব্দ আহিছে হয় চিন্ময় ইতিমধ্যে আপোনালোকে গম পাইছে যে পাকিস্তানৰ প্ৰায় শতাধিক ড্ৰোন ধ্বংস কৰা হৈছে চাম্বাৰ এইমছৰ সমীপতো আক্ৰমণৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আৰু পোখৰাণত অধিক তীব্ৰতৰ হৈছে শত্ৰুৰ আক্ৰমণ ইতিমধ্যে ভাৰতীয় ডিফেন্স সিস্টেমে পাকিস্তানৰ দ্বাৰা প্ৰেৰিত এনে ড্ৰোন
ভূপতিত কৰিবলৈ সক্ষম হৈছে আৰু সীমান্তৰ লখনপুৰ তুলপোষ্টৰ সমীপতো এতিয়া ড্ৰোন আক্ৰমণ হোৱাৰ বাতৰি আহিছে আমি প্ৰতি মুহূৰ্তৰ বতৰ আপোনালোকক জনাই আছো পাকিস্তানৰ ফালৰ পৰা ৰাজস্থানৰ সীমান্তৱৰ্তী এলেকাকো লক্ষ্য কৰি লোৱা হৈছে পাকিস্তানৰ পাকিস্তানৰ ফালৰ পৰা জেইছালমেৰক লক্ষ্য কৰি লোৱা হৈছে বাৰ্মেৰ এলেকাকো লক্ষ্য কৰি লোৱা হৈছে আৰু পাকিস্তানৰ ইতিমধ্যে 10খনকৈ ড্ৰোন ইতিমধ্যে ভূপতিত কৰা হৈছে জেইছালমেৰৰ পৰা এই মুহূৰ্তত আহিছে বৃহৎ খবৰ জেইছালমেৰত ড্ৰোন আক্ৰমণ ইতিমধ্যে ভূপতিত কৰা হৈছে আৰু ড্ৰোন আক্ৰমণ ব্যাহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেমে এই মুহূৰ্তত খবৰ আহিছে জম্মু কাশ্মীৰৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে পাকিস্তানৰ জম্মু কাশ্মীৰত যি আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে সেই আক্ৰমণৰ চেষ্টা বিফল হৈছে আৰু ভাৰতৰ সকলো এয়াৰ ডিফেন্স সিস্টেম এক্টিভ কৰা হৈছে এই মুহূৰ্তত ভাৰতৰ সকলো এয়াৰ ডিফেন্স সিস্টেম এক্টিভ কৰা হৈছে এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ পাকিস্তানে কেইবাটাও আক্ৰমণৰ চেষ্টা চলাইছে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে জম্মু কাশ্মীৰৰ লগতে ভাৰতৰ কেইবাটাও স্থানত এই মুহূৰ্তত আক্ৰমণৰ চেষ্টা চলাইছে এলচিত এই মুহূৰ্তত গুলিয়াগুলি কুপৱাৰা এলচিত প্ৰচণ্ড গুলিয়াগুলি হৈছে বুলি খবৰ আহিছে ডাঙৰ খবৰ এই মুহূৰ্তত জম্মু কাশ্মীৰৰ সকলো ড্ৰোন আক্ৰমণ ব্যৰ্থ হৈছে পাকিস্তানৰ আৰু সেই দৃশ্য আমি দেখুৱাইছো পোখৰান জয়ছালমেৰ বিভিন্ন এলেকাত যি ড্ৰোন আক্ৰমণ সংঘটিত হৈছে সেই ড্ৰোন আক্ৰমণ কিদৰে প্ৰতিহত কৰা হৈছে সেই দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো আৰু দৃশ্য ইতিমধ্যে বিভিন্নজনে দৃশ্য সংগ্ৰহ কৰিছে আৰু এই গতিত এই স্পীডত UAV অৰ্থাৎ আনমেন এৰিয়েল ভেহিকল আহিছে যাক আমি ড্ৰোন বুলি কওঁ আৰু এই ড্ৰোনেৰে আক্ৰমণ চলাবলৈ যি পাকিস্তানৰ চেষ্টা সেই চেষ্টা ইতিমধ্যে ব্যৰ্থ কৰা হৈছে কেৱল পোখৰান নহয় ৰাজস্থানৰো কেইবাটাও প্ৰান্তত ইতিমধ্যে দেখা গৈছে এই ধৰণৰ ছবি আৰু দৃশ্য আমি আপোনালোকক বিভিন্ন ধৰণে এই মুহূৰ্তত আপোনালোকক প্ৰতিটো মুহূৰ্তৰ আপডেট জনাবলৈ চেষ্টা কৰি আছো আৰু আমি জনাইছো লাহোৰত ইতিমধ্যে কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে সাধাৰণ লোকক বন্দী বনাবলৈ চেষ্টা কৰিছে পাকিস্তানে লাহোৰৰ খবৰ আহিছে লাহোৰৰ খবৰ আমি আপোনালোকক দিম কিন্তু তাৰ পূৰ্বে জনাইছো ৰাজস্থান পঞ্জাব আৰু জম্মু কাশ্মীৰত এতিয়া সম্পূৰ্ণ অন্ধকাৰাচ্ছন্ন পৰিৱেশ যিকোনো লোককে ইতিমধ্যে বাৰ্মেৰ এলেকাত প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ আহিছে নিজৰ ঘৰৰ পৰা বাহিৰ নোলাব আনকি বেলকনিত নাথাকিবলৈও আহ্বান জনোৱা হৈছে সাধাৰণ শ্ৰেণীৰ লোকক নিশ্চয়কৈ এই মুহূৰ্তত দেশৰ বিভিন্ন ৰাজ্যত ব্লেকআউট আৰু এই মুহূৰ্তত বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছে প্ৰধানমন্ত্ৰীৰ আৱাসত এছ জয়শংকৰ বিদেশ মন্ত্ৰী তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছে আৰু এই মুহূৰ্তত তাত উপস্থিত আছে IB চিফ লগতে অজিত ডোভাল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ইতিমধ্যে এখন বৈঠক সমাপ্ত হৈছে যিখন বৈঠক 1 ঘণ্টা 50 মিনিট ধৰি চলিছিল কিন্তু সেই বৈঠকখনৰ পিছতে দেখা গৈছে পাকিস্তানে আক্ৰমণ চলাই দিলে ড্ৰোনেৰে পাকিস্তানৰ এই ড্ৰোন আক্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীৰ আৱাসত এই মুহূৰ্তত এখন হাই ভল্টেজ বৈঠক অনুষ্ঠিত হৈছে য'ত এই মুহূৰ্তত উপস্থিত হৈছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ এক ডাঙৰ খবৰ কেইটামান মিনিটৰ ভিতৰতে আহিব পাৰে চাই থাকক DI 365 এই মুহূৰ্তত ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি